সিডলিং ট্ৰে দেখিছেনে? আমাৰ অধিকাংশ কৃষকে এই সিডলিং ট্ৰেৰ বিষয়ে নাজানে। দেশৰ প্ৰগতিশীল কৃষকসকলে এই নতুন সঁজুলিবিধৰ বিষয়ে জানে। শস্যৰ বীজ সিডলিং ট্ৰেত কেনেদৰে অংকুৰিত কৰি মূল পথাৰত ৰোপণ কৰিব লাগে তাৰে কিছু তথ্য জনাম। সিডলিং ট্ৰে হৈছে এখন বীজ অংকুৰিত কৰাৰ এখন কৃত্ৰিম পথাৰ। স্ক্ৰীনত আপোনালোকে দেখিছে বীজবিলাক অংকুৰিত কৰিবৰ বাবে একোটাকৈ নিৰ্দিষ্ট গাঁত। সেই গাঁত সদৃশ কোঠাসমূহত কৃষকসকলে শস্য অংকুৰিত কৰিবৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীসমূহ ভৰাই তাত বীজটো অংকুৰিত কৰিবৰ বাবে দি দিব লাগে। এই পদ্ধতিৰে বীজ অংকুৰিত কৰিলে পুলিটো নিৰোগী হয় আৰু সমপৰিমাণে সকলো পুলি ডাঙৰ হয়। এই পদ্ধতিৰে আমাৰ কৃষকসকলে জলকীয়া, বেঙেনা, কোমোৰা, কবি আদিৰ দৰে শস্যৰ বীজসমূহ অংকুৰিত কৰাব পাৰে। সিডলিং ট্ৰেত বীজ অংকুৰিত কৰিবলৈ হ'লে প্ৰথমে কেঁচুসাৰ আৰু কোকোপিট মিশ্ৰণ ঘটাই সিডলিং ট্ৰেখনৰ গাঁতবোৰ পুৰাই তাত বীজসমূহ অংকুৰিত কৰিবৰ বাবে দিব লাগে। পুলিবোৰ অকণমান ডাঙৰ হ'লে অৰ্থাৎ 4পতীয়া বা 2পতীয়া হোৱাৰ পাছতে মূল কৃষিভূমিত ৰোপণ কৰিব লাগে। সিডলিং ট্ৰেসমূহ ক্ৰয় কৰিবৰ বাবে পোনপটীয়া ৰ'দ আৰু বৰষুণ নপৰা ঠাইত থ'ব লাগে। পৰাপক্ষত পলি হাউচ বা গ্ৰীণ হাউচৰ ভিতৰত ৰাখিব পাৰিলে ভাল। সিডলিং ট্ৰে ব্যৱহাৰৰ কিছুমান সুবিধা হ'ল বীজৰ সুৰক্ষা, সঠিক বৃদ্ধিৰ নিয়ন্ত্ৰণ, সুবিধাজনক স্থানান্তৰ, বীজৰ অপচয় কমাই, বৰষুণ আৰু পৰিৱেশৰ পৰা সুৰক্ষা দিয়ে, উৎপাদনশীলতা বৃদ্ধি। এই সিডলিং ট্ৰেসমূহৰ দাম বৰ বেছি নহয়। যিকোনো বীজ ভাণ্ডাৰত সিডলিং ট্ৰে উপলব্ধ, নাইবা আপোনালোকে এমাজন, ফ্লিপকাৰ্ট আদিত অৰ্ডাৰ কৰিও ক্ৰয় কৰিব পাৰে। নিউজ এক্স ৰিপৰ্ট, অংকুৰিত অসম।